আমাৰ নাতি পোৱালিটো ডাঙৰ হ'ল। এয়া এতিয়া 2 বছৰ সম্পূৰ্ণ হ'ব আৰু ৰাতিপুৱাই সি ব্যায়াম কৰিছে আৰু মই এইফালে তাক 1 2 3 কৈ আছোঁ। সি একদম ৰেডি হৈ পূৰা ব্যায়াম কৰাত লাগি আছে। কিমান যে কি অতপালি তাৰ দুষ্টবিলাক, তাৰ যিবিলাক কথা শুনিবলৈ সঁচাকৈ খুবেই মৰম লগা। সেয়ে তাৰ অকণমান ভিডিঅ' ধৰি ৰাখিলোঁ, ডাঙৰ হ'লেও সি চাব পাৰিব। আৰু কেনেকুৱা লাগিছে ভিডিঅ' তাৰ হেৰিবিলাক, মানে আমিতো খুবেই ভাল পাওঁ এই অতপালিবিলাক দেখি পেলাই আৰু তাৰ মৰম লগা কথাবিলাক শুনি পেলাই মোৰ লগততো আৰু খুব লাগি থাকে। আৰু এয়া দেখিছে নহয়, পিছত সেয়া ব্যায়াম কৰি আমনি লাগিলে কোচন চোচন দলিয়াই চোফাৰ চব হেৰি অঁতৰাই, এইবোৰ দেখিছে নহয় কেনেকুৱা পৰিস্থিতি। এইয়া চব অঁতৰাই পেলাই সেয়া তাৰ শোৱন। এতিয়া কেমেৰাটো দেখি সি একো কথা নকয়, এহেলে তাৰ কি কথা শুনিব। এইখিনি এনেকৈ সি তলৰ কোচনখিনি দুটা অঁতৰাই পেলাই এইভাগে সি শুই আছে। আৰু এইখিনিও অকণমান ধৰি ৰাখিলোঁ, সি মোক কিবা এটা কৈ আছে, মানে কোচনখিনি মই তুলিব লাগে, সি পেলালে এতিয়া তুলিব লাগে মই। আনহাতে এইফালে আকৌ আমাৰ বিচনাৰ তুলিখন অকণমান বেয়া হৈছিলে, সেইকাৰণে ভাবিলোঁ এইখিনিও একেহাতে কৰি লোৱা যাওক। যিহেতু এতিয়া আমি বাগানৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ যামগৈ, সেইকাৰণে তুলিখনো ইয়াতে একেবাৰে বনাই ল'লোঁ। আৰু এয়া বাহিৰত ৰ'দৰ উত্তাপত থাকিব নোৱাৰি তেওঁলোকে ভিতৰতে লৈছে। আৰু এতিয়া আপোনালোকক আবেলি লগ পাই আছোঁ। আৰু এতিয়া এইখিনি আমাৰ বাগানৰ দুটামান ঘৰ দেখুৱাবলৈ লৈছোঁ। এইখিনি দেখিছে নহয়, মেনেজমেণ্টৰ কোনো ইয়াত ভূক্ষেপেই নাই। এনেকৈ মানুহবিলাকে ঘৰবোৰ লৈ পেলাই নিজৰ নামত একোটা ঘৰ লৈ কেনেকৈ ধ্বংস কৰিছে চক। এইবোৰ গোটেই খিৰিকী চিৰিকী খোলা, ইয়াত ল'ৰা ছোৱালী সোমাই কি বেয়া বস্তু খায়। আৰু এইটো এটা ঘৰ, মই এই দুটা ঘৰ দেখুৱাইছোঁ। আৰু যিবিলাক মানুহে তেওঁলোকে এই ঘৰবিলাক লৈ পেলাই ধ্বংস কৰিছে, আচলতে একোখন ঘৰ যেতিয়া নিজে বনোৱা হয় কিমান কষ্ট হয়। আৰু এই লোকে বনাই দিয়া ঘৰটো চাওকচোন, কিমান তেওঁলোকে নষ্ট কৰিছে, কিমান এটা বেয়া হৈ গৈছে। আৰু মেনেজমেণ্টে এইবিলাক যদি গুৰুত্ব দিলেহেঁতেন তেতিয়া হয়তো এনেকুৱা হ'বলৈ নাপালেহেঁতেন। আজি কলপচলাৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াই দিছোঁ। আৰু মই কেনেকৈ বনাওঁ সেই পদ্ধতিত আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। কাটি ল'লোঁ, আলু লগতে কাটি লৈছোঁ আৰু ধুনীয়াকৈ ধুই এইখিনি চাফা কৰি ল'লোঁ। তাৰপিছত আমাক লাগিব এটা বিলাহী, কেইটামান কেঁচা জলকীয়া আৰু এটা পিঁয়াজ, এনেকৈ কাটি লৈছোঁ। আৰু লগত আমাক লাগিব মচুৰ দাইল, আৰু মচুৰ দাইলৰ লগত খাই খুব ভাল লাগে, সেইকাৰণে মই মচুৰ দাইল লৈছোঁ। আপোনালোকে ইয়াত বুট মাহো দি পেলাই বনাব পাৰে। আৰু মাছৰ মাথা থাকিলেতো খুবেই ভাল, আজি মোৰ ওচৰত নাই কাৰণে নাই দিয়া। এইফালে তেল গৰম হ'ল, তেলতে মই শুকান জলকীয়া দিলোঁ আৰু কাটি লোৱা পিঁয়াজখিনি ইয়াতে এতিয়া দি দিম। আৰু লগতে এই যে বাগানৰ ঘৰকেইটা দেখুৱালোঁ, তেনেকুৱা কিমানটা ঘৰ আছে ঠিকেই নাই, আৰু আছে। আৰু ৰাস্তা পদূলিটো চাবই নোৱাৰা হ'ল, ইমানেই লেতেৰা। আৰু এই ঘৰবিলাক আচলতে তেওঁলোকে এনেধৰণে লৈ পেলাই নষ্ট কৰিব নালাগে। তেওঁলোকে নিজৰ ঘৰৰ পৰা আহে যেতিয়া এই ঘৰবিলাক মেনেজমেণ্টক চঞ্চুৱাই পেলাই তেওঁলোকে ঘৰবোৰ এৰি দিব লাগে, মোৰ হিচাপত আচলতে। আৰু ইয়াতে জলকীয়া দিলোঁ আৰু পিঁয়াজ দিলোঁ, লগতে সোৱাদ অনুসৰি নিমখ, হালধি আৰু আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, এনেকৈ দি পেলাই এতিয়া ইয়াতে মই যিটো কাটি থৈছিলোঁ পিঁয়াজ, সেইখিনি দি দিম। আৰু লগতে কেঁচা জলকীয়াকেইটাও মই ইয়াতে দি দিলোঁ। আৰু আচলতে যেতিয়া একোখন ঘৰ নিজে বনাবলৈ যোৱা হয় তেতিয়া বহুত কষ্ট হয়। কিছুমানৰ কাৰণেতো একেবাৰে ঘৰ বনোৱানো কি, ভাতৰ লগৰ পানী, তেনেকুৱা হয় আচলতে। সেইকাৰণে তেওঁলোকে লোকে বনাই দিয়া ঘৰ এখন সেই ধ্বংস কৰিবলৈও তেওঁলোকে বেয়া নাপায়। আৰু এতিয়া ইয়াতে যিখিনি মচুৰ দাইল ধুই লৈছিলোঁ, সেই মচুৰ দাইলখিনি মই ইয়াতে দি দিলোঁ। দিয়াৰ পিছতে আমি এতিয়া এইখিনি পচলাখিনি আৰু লগতে আলুখিনি এতিয়া দি এইখিনি ভালকৈ লৰাব লাগিব। আৰু যিহেতু মই ভিডিঅ'টোৰ মাজে কৈ আছোঁ যে বাগানৰ আমাৰ যিবিলাক কোৱাৰ্টাৰ ইয়াত এনেকৈ পৰি আছে, সেইবিলাক
আজি আমাৰ মেনেজাৰসকলে আহি বা ৱেলফেয়াৰসকলে তেওঁলোকে এইখিনি চাব লাগে চাই পেলাই যিখিনি বেয়া হয় মানে কোৱাৰ্টাৰ ইমান বেয়া হৈ বেয়া পৰ্যায়লৈ গৈছে সেইখিনি তেওঁলোকে নিজৰ হেৰিয়লৈ নিব লাগে নি পেলাই তেওঁলোকে সেইখিনি ৰিপেয়াৰিং কৰিব পাৰে ৰিপেয়াৰিং কৰি বেলেগক তেওঁলোকে দি দিব পাৰে কিন্তু তেওঁলোকে সেইটো নকৰি পেলাই কি কৰে যিখিনি মানুহ ৰিটায়াৰ হ'বলৈ পাইছে কি নাই তেওঁলোকক একদম মানে ৰক্ষা নিদিয়ে ঘৰ খালী কৰিবলৈ আৰু তাতকৈ তেওঁলোকে যদি সেই কোৱাৰ্টাৰখিনি এনেকৈ পেলাই নষ্ট কৰা কোৱাৰ্টাৰখিনি তেওঁলোকে চাফ চিকুণ কৰি ধুনীয়াকৈ ৰিপেয়াৰিং কৰি দিয়ে নিশ্চয় তাত আৰু বেলেগ এটা পৰিয়াল থাকিব পাৰিব আমাৰ ঘৰৰ ওচৰতে আছে 2-3টা এনেকুৱা হেৰি মই সেইখিনিও কেতিয়াবা আপোনালোকক দেখুৱাম আৰু এতিয়া এইখিনি অলপ সময় ভাজি ল'লোঁ ভাজি লৈ পেলাই এয়া ঢাকোন মাৰি মই সিজাই আছোঁ আচলতে আৰু এতিয়ালৈকে মই পানী ব্যৱহাৰ কৰা নাই আৰু ইয়াতে আপোনালোকে যদি খাৰ দি খাব বিচাৰে ইয়াত অকণমান আপোনালোকে খাৰ দিব পাৰে আৰু এতিয়া মই অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকৰ ওচৰত যদি গৰম পানী কৰি থোৱা নাথাকে ঠাণ্ডা পানীও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইখিনি আপোনালোকে জোল হিচাপে খায় ভাজি হিচাপে খায় সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব মই কেনেকৈ বনাম কিমানটো পৰিমাণত ৰাখিম সেইখিনি আপোনালোকক দেখুৱাই দিম পুনৰ মই আকৌ অকণমান পানী দি দিলোঁ পানীটো কম হোৱাৰ কাৰণে এইখিনি আমি ঢাকোন মাৰি সিজাই থাকিব লাগিব গেছটো মই কমাই ৰাখিছোঁ বেছিকৈ নাই দিয়া কাৰণ কম জুইত সিজিলে আচলতে ভাল লাগে খাই আৰু এতিয়া আধা চামুচতকৈ কম অকণমান মই চেনি দি দিছোঁ যিহেতু কলপচলাৰ এটা গোন্ধ থাকে চাবচোন আৰু এই চেনিকণ দিলে কি এই গোন্ধটো আৰু তৰকাৰীখনৰ ৰংটো এটা বেলেঞ্চত আহি যায় আৰু সেইকাৰণে খাই ভাল লাগে কাৰণে অকণমান চেনি ব্যৱহাৰ কৰি দিছোঁ ঢাকোনখন দি ঢাকোনখন অকণমান সময় ৰাখি আকৌ পুনৰ ঢাকোনখন উদঙাই পেলাই এয়া পচলাখিনি চাইছোঁ আৰু ইয়াতে যদি আপোনালোকে জলকীয়া বেছিকৈ খায় সেই জ্বলাটো আপোনালোকে নিজৰ পৰিমাণত দি ল'ব আৰু যদি মছলাও বেছি খায় সেইটো আপোনালোকে মছলাও বেছিকৈ দি দিব মই কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া জলকীয়া যে দিছিলোঁ শুকান জলকীয়াকেইটা সেইকেইটা অকণমান হেতা পাতেৰে হেঁচি পেলাই ভাঙি দিছোঁ আৰু এই শুকান জলকীয়া এনেকৈ তেলত দি পেলাই যদি আপোনালোকে হেতা পাতে এনেকৈ মোহাৰি দিয়ে সঁচাকৈ ইয়াৰ যিটো গোন্ধ আহে সেই গোন্ধটোতে তৰকাৰীখন খাওঁ লাগি যায় আৰু আমাৰ ইতিমধ্যে আজি কলপচলাৰ ভাজিখন হৈছেই আৰু এনেকৈয়ে আমি খাম ইমানটো জোখতেই ৰাখি দিছোঁ আৰু এই কলপচলাৰ ভাজিখন এনেকৈ আচলতে আমাৰ ঘৰত বনালে সকলোৱে খাই ভাল পায় আৰু এয়া ইতিমধ্যে আমাৰ পচলাৰ ভাজিখন হৈ গ'ল আৰু এয়া মই গেছ বন্ধই কৰি দিলোঁ আৰু যেতিয়া ঠাণ্ডা হ'ব খাবলৈ আৰু ভাল হ'ব আৰু পুনৰ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ